Hello students, welcome to the Students Guide YouTube channel. আজি আমি তোমালোকৰ টেন্সৰ বিষয়ে পঢ়িবলৈ গৈ আছো। তোমালোকৰ গ্ৰামাৰৰ যেটো সেকশন আছে সেই সেকশনটো টেন্সৰ বিষয়ে আছে যৰ পৰা তোমালোকৰ বহুত কেইটা কোৱেশ্চন আহে এক্সামত। তো তাৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত কেইটামান কথা হ'ল তোমালোকৰ গ্ৰামাৰটো আমি কেনেকৈ কভাৰ কৰিম সেইটো বিষয়ে মই অলপ কৈ লওঁ। তোমালোকৰ বহুতে হয়তো এতিয়া 12 পাইছা, 12 পোৱাৰ লগে লগে বহুতে হয়তো এতিয়া ইতিমধ্যে গ্ৰামাৰৰ টেন্সৰ বিষয়ে বহুতখিনি শিকিছাই। আৰু বহুত এনেকুৱাও আছে যিয়ে নেকি শিকিছা যদি বহুত বেছি কনফিউজন বা খুকুজা এতিয়াও আছে, আৰু কিছুমান এনেকুৱা আছে যাৰ এতিয়ালৈকে টেন্সৰ বিষয়ে ইমান ধাৰণা নাই। গতিকে আমি এই গোটেই তিনিটা কেটেগৰী ষ্টুডেণ্টছক আমি টাৰ্গেট কৰি লেচনবোৰ প্ৰিপেয়াৰ কৰিছোঁ। গতিকে সকলোৱে চাব পাৰিবা, ভালকে মন দি যোৱা। আৰু লগতে তোমালোকক এই মাজতে জনাই দিওঁ যে তোমালোকৰ কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, তাৰ বাবে আমি ক্লিয়াৰ কৰিবৰ কাৰণে আমি লাইভ ক্লাছ কিছুমান কৰিম, আৰু সেইটো ৰাতি হ'ব তোমালোকৰ ষ্টাডি আৱাৰ্ছত। তো তাতো তোমালোকে সংযোগ হ'ব পাৰিবা আমাৰ লগত, আৰু পোনে পোনে আমাক কুৱেশ্যন সুধিব পাৰা, আৰু সেই কুৱেশ্যনৰ এনচাৰবোৰ আমি তোমালোকক পোনে পোনে দিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো এতিয়া আমি টেন্সৰ মাজলৈ আগবাঢ়ি যাওঁ। গতিকে টেন্স মানে তোমালোকে জানা যিটো আমি অসমীয়াত কাল বুলি কওঁ। ঠিক আছে, কাল। ওকে, কাল মানে কি তোমালোকে জানা? কাল মানে হৈছে সময়। সময় কেইটা থাকে? তিনিটা থাকে। তিনি প্ৰকাৰৰ আমি সময় পাওঁ। এটা হৈছে অতীত, আনটো হৈছে বৰ্তমান, আৰু একেবাৰে শেষৰটো হৈছে ভৱিষ্যত। মানে আমি তিনিটা সময়ৰ কথাই আমি দৈনন্দিন জীৱনত আলোচনা কৰোঁ। বোলে কালি আমুক আহিছিল, আমাৰ ঘৰলৈ আমুক আহিছিল, তাৰ মানে অতীতৰ কথাখিনি আমি কৈ আছো। বৰ্তমান মই কি কৰি আছো? তোমালোকক পঢ়াই আছো, তোমালোকে কি কৰি আছা? মোৰ ভিডিঅ' চাই আছা, পঢ়ি আছা, তোমালোকে নোটবুক লৈ হয়তো লিখিবলৈ আৰম্ভ কৰিছা। গতিকে বৰ্তমানত চলি থকা ঘটনাবিলাকক আমি বৰ্তমান কালত আমি কি কৰোঁ? সন্নিৱিষ্ট কৰোঁ। লগতে কাইলৈ তোমালোকৰ স্কুললৈ যাবা, বোলে 9টা বজাত কিবা বেলেগ এখন মিটিং আছে, তো সেইটো আহিবলগীয়া সময়ত হৈ আছে। তো আহিবলগীয়া সময়খিনিত কিবা যদি হ'বলগীয়া থাকে, সেই কথাটো আমি বৰ্ণনা কৰিবলৈ যাওঁতে আমি কি কৰোঁ? ফিউচাৰ টেন্স বা ভৱিষ্যত কালত আমি আলোচনা কৰোঁ। গতিকে এই টেন্সকেইটা আমি পুৰা বহলভাৱে আলোচনা কৰিম। প্ৰথমতে আমি মূল টেন্সকেইটা নাম লিখি লওঁ, আৰু প্ৰতিটো টেন্সৰে তোমালোকে হয়তো বহুতে জানা যে 4টাকে ভাগ থাকে। তাৰ মানে আমি প্ৰতিটো টেন্সক 4টাকে ভাগ কৰোঁতে 3টা টেন্স, 3 into 4 is equal to 12টা টেন্সৰ বিষয়ে আমি পঢ়িম। ঠিক আছে, so the first tense is present tense. Present tense, and the next one is past, and the third one is future. Future tense. ওকে, মই অসমীয়াত আৰু লিখি নিদিওঁ, তোমালোকে গম পাইছাই। প্ৰেজেণ্ট মানে হৈছে কি হয়? বৰ্তমান কাল, আৰু পাষ্ট মানে হৈছে অতীত কাল, আৰু ফিউচাৰ মানে ভৱিষ্যত কাল। ওকে, এতিয়া এই প্ৰতিটো টেন্সকে আমি আকৌ কেইটা ভাগত ভাগ কৰোঁ? 4টা ভাগত। তো 4টা ভাগ কেইটা আমি লিখি দিওঁ। মই এইকেইটা মোহাৰি দিছোঁ, মেইন ভাগকেইটা লৈ যাওঁ। প্ৰতিটো ভাগৰে আমাৰ কি কি থাকিব? প্ৰথমতে চিম্পল, ৰ'বা, চিম্পল টেন্স। তাৰ পিছত আহিব কণ্টিনিউৱাছ টেন্স। তাৰ পিছত আহিব পাৰফেক্ট টেন্স। তাৰ পিছত আহিব আমাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া তোমালোকে প্ৰতিটো টেন্সৰ আগত যদি এতিয়া চোৱা, চিম্পলটোৰ আগত যদি মই প্ৰেজেণ্ট বহাই দিওঁ, তেতিয়াহ'লে কি হ'ব? চিম্পল প্ৰেজেণ্ট টেন্স হৈ যাব। তাৰপিছত কণ্টিনিউৱাছটোৰ আগত প্ৰেজেণ্ট বহাইলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। পাৰফেক্টটোৰ আগত তেনেকৈ প্ৰেজেণ্ট বহালে, বা পাৰফেক্ট কণ্টিনিউৱাছৰ আগত প্ৰেজেণ্ট বহাইলে প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, এইকেইটা আমি পাম। ঠিক তেনেদৰে তোমালোকে যদি পাষ্টটো বহাই দিয়ে, পাষ্ট চিম্পল, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, তেনেকৈ পাবা। ফিউচাৰৰ ক্ষেত্ৰতো একেই, গোটেইকেইটা ভাগ পাবা। এতিয়া
প্ৰথমতে আমি পঢ়িম প্ৰেজেন্ট সিম্পল টেন্সৰ বিষয়ে ঠিক আছে মই বিশেষ আৰু বেছি আলোচনা কৰিবলৈ নাযাম মেইন যিকেইটা তোমালোকে শিকিবলগীয়া আছে য'ৰ পৰা আচলতে কুৱেশ্যনবোৰ আহে তোমালোকক কাৰেক্ট টেন্স কৰিব দিব কাৰেক্ট টেন্স কৰিব দিব মানে কি হয় ইয়াৰ সিম্পল টেন্স এটা দি দিব কিন্তু তাৰে মাজতে কিবা এটা ভুলকে দি দিব আৰু তাকে তোমালোকে কি কৰিব লাগিব শুদ্ধ কৰিব লাগিব টেন্সৰ ভাৰ্বটো চেঞ্জ কৰিব লাগিব কেতিয়াবা হয়তো তোমালোকে বি ভাৰ্ব লগাব লাগিব বা মেইন ভাৰ্বৰ লগত আইএনজি লগাব লাগিব লগীয়া হ'ব পাৰে তো তেনেধৰণে আমি টেন্স বিলাকৰ কাৰেকশ্যন কৰিবলগীয়া হয় দ্যাটছ ওকে সো উই আৰ নাও এক্সপ্লেইনিং প্ৰথমতে আমি কোনটো বিষয় এক্সপ্লেইন কৰিম প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয় আৰু এটা কথা তোমালোকক কৈ লওঁ সিম্পল টেন্সটোক আমি ইনডেফিনিট টেন্স বুলিও কওঁ মইতো লিখি দিছো ইয়াতে হয়তো বহুতে কনফিউজনত সুধিব পাৰা যে স্যাৰ ইনডেফিনিট বুলি লিখা আছে মোৰ ইয়াত হয় ইনডেফিনিটটো শুদ্ধ আৰু আমাৰ সিম্পল টেন্স বুলি ক'লেও শুদ্ধ ঠিক আছে তো মই সেইকাৰণে ওপৰত প্ৰেজেন্টটো লিখি লৈছিলো প্ৰেজেন্ট টেন্সৰ আমি এতিয়া সিম্পল যিটো ভাগ আছে এই ভাগটোৰ বিষয়ে এতিয়া আমি পঢ়িম ঠিক আছে এই ভাগটোৰ বিষয়ে আমি পঢ়িম বা ইনডেফিনিট প্ৰেজেন্ট ইনডেফিনিট টেন্স অথবা তোমালোকে ক'ব পাৰা সিম্পল প্ৰেজেন্ট টেন্স তো এই সিম্পল প্ৰেজেন্ট টেন্সত এতিয়া কোন ধৰণৰ কথাবোৰ আমি আলোচনা কৰোঁ চাবা দেই আমি টাইম বিলাকক ফ্ৰেকশ্যনত ভাগ কৰি দিছো এতিয়া কি হৈছে আমি প্ৰথমতে পাইছিলো টেন্স তিনি প্ৰকাৰৰ প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ কিন্তু এতিয়া চোৱা প্ৰতিটো টেন্সকে আমি আকৌ চাৰিটা ভাগত ভাগ কৰিছো তাৰ মানে প্ৰতিটো সময়কে অতীতৰ সময়টোকে আমি চাৰিটা ভাগত ফ্ৰেকশ্যন কৰিব পাৰো মানে ভাগ ভাগ কৰি দিব পাৰো চাৰিটা ভাগত ভাবি যোৱা মানে কি কৰিছা তোমালোকে আম এটা কাটিছা তাক তিনি টুকুৰা কৰিলে আকৌ তিনি টুকুৰাটোক আকৌ কি কৰিছা আকৌ চাৰিটা চাৰিটা টুকুৰা কৰি পেলাইছা তো তেনেকুৱাকে মানে আমি আৰু ফ্ৰেকশ্যনাইজ কৰিছো গতিকে কি কাৰণে আমি এই ফ্ৰেকশ্যনটো কৰোঁ সেইটো বিষয়ে এতিয়া আমি শিকিম যেতিয়া আমি প্ৰতিটো টেন্সৰ বিষয়ে পঢ়ি যাম তেতিয়া ফ্ৰেকশ্যন বিলাক আৰু তাৰ অৰ্থটো বুজি পাই গৈ থাকিম তো সিম্পল টেন্স বা ইনডেফিনিট টেন্স সিম্পল সিম্পল বুলি কৈ দিয়াৰ লগে লগে তোমালোকৰ মনলৈ কি আহিছে সিম্পল আৰু কিবা এটা বস্তু সিম্পলি আমি কৈছো সহজ সৰলভাৱে কি কৰিছো বৰ্ণনা কৰিবলৈ আমি গৈ আছো ঠিক আছে তাৰ আগত আমি ওপৰৰ বস্তুটো চাই লোৱা প্ৰেজেন্ট টেন্সৰ সিম্পল ভাগটো আমি পঢ়ি আছো গতিকে বৰ্তমান সময়ত যদি কিবা ঘটনা ঘটিছে যিটো আমি যদি সিম্পলি বৰ্ণনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি সিম্পল প্ৰেজেন্ট টেন্সটো ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত আকৌ কিছুমান শৰ্ত আছে এতিয়া আমি সিম্পল টেন্সত ল'ব পাৰো বা বৰ্তমান কালৰ সিম্পল টেন্সত কোনবোৰ কথা বৰ্ণনা কৰিব পাৰো ইয়াত কেইটামান শৰ্ত আছে কোনকেইটা শৰ্ত জানানে এটা কথা হ'ল সদায় ঘটি থকা সদায় ঘটা ঘটনা কথা বুলি লিখিছো তাৰ পিছত যিটো এভৰিডে হৈ থাকে দেই এভৰিডে হৈ থাকিব লাগিব এভৰিডে হৈ থকা কথাবোৰহে আমি কি কৰিব পাৰো সিম্পল প্ৰেজেন্ট টেন্সত বৰ্ণনা কৰিব পাৰো যেনেকৈ এতিয়া তোমালোকে ধৰি লোৱা তোমালোকে সদায় স্কুললৈ যোৱা এক্সেপ্ট ফৰ দি সানডে বাকী কেইদিন সদায় তোমালোকে স্কুললৈ যোৱা বাৰু মই সেইটো নকওঁ এদিন বাৰু তাৰ এক্সেপশ্যন এটা আহি গ'ল তোমালোকে সদায় বোলে ৰাতি 10 বজাত শুৱা যে সদায় যে 10 বজাত যে শুৱা এইটো তোমালোকৰ কি হৈ গ'ল অভ্যাসলৈ পৰিণত হৈছে সদায় কাম কৰা যেটো সদায় ঘটি যায় বা সেইটো অভ্যাসগত কাম বুলি আমি কৰো অভ্যাসগত যাক আমি ইংলিছত কওঁ হেবিচুৱেল একশ্যন ঠিক আছে হেবিচুৱেল একশ্যন যিবোৰ আমাৰ অভ্যাসলৈ ইতিমধ্যে পৰিণত হৈ গৈছে যিবোৰ আমি সদায় একেটা টাইমত একে ধৰণৰে কৰো তো সেই কথাবোৰ আমি বৰ্ণনা কৰিবলৈ যাওঁতে কি কৰো সিম্পল প্ৰেজেন্ট টেন্স বা ইনডেফিনিট প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কি কৰো বৰ্ণনা কৰো গতিকে এটা উদাহৰণ লৈ লোৱা তোমালোকে সদায় 10 বজাত শুৱা তো এইটো হেবিচুৱেল একশ্যন habitual action যিটো আমাৰ ইতিমধ্যে সদায় হৈ থাকে আমি অভ্যাসগতভাৱে কৰি আছো সেই ঘটনাবিলাক আমি বৰ্ণনা কৰিবলৈ গৈ আছো তো তোমালোকে সদায় 10 বজাত শুৱা এইটো কেনেকৈ ক'বা এতিয়া I always sleep at 10 p.m. okay
মই কি কৰোঁ I always sleep at 10 PM মই সদায় ৰাতি 10 বজাত শুওঁ PM বুলি কৈ দিয়াৰ লগে লগে ৰাতি বুলি আমি ইতিমধ্যে গম পাইছোঁ অলৰেডি অ'কে ডেটছ অ'কে তো আমি অভ্যাসগতভাৱে যিবিলাক ঘটনা বা কাম কৰি থাকোঁ সদায় তেনেকুৱা ধৰণৰ কথাবোৰ আমি বৰ্ণনা কৰিবলৈ যাওঁতে চিম্পল প্ৰেজেণ্ট টেন্সত লিখোঁ তো আৰু এটা কথা কি হ'ল সদায় সূৰ্যটো ক'ত ওলায় পূবফালে ওলায় কেতিয়াবা পশ্চিমফালে ওলাই জানো নোলায় ডেট ইম্পচিবল তো সেইটো ঘটনা কি হয় এটা চিৰ সত্য ঘটনা চোৱা আমি কেনেকৈ কানেক্ট কৰি আছোঁ প্ৰথমতে কৈছিলোঁ সদায় হোৱা ঘটনা যিটোক আমি অভ্যাস বুলি ক'লোঁ লগতে কিছুমান এনেকুৱা ঘটনা ঘটি থাকে যিবোৰ আমি কেতিয়াও তাক সাল সলনি কৰিব নোৱাৰোঁ হয় যেনে সূৰ্যটো পূবত ওলায় পশ্চিমত কেতিয়াও নোলায় ঠিক তেনেদৰে গাখীৰ সদায় বগা মানুহ মৰণশীল এইবিলাক বস্তু আমি কেতিয়াও হেৰি কৰিব নোৱাৰোঁ মানে চেঞ্জ কৰিব নোৱাৰোঁ ইয়াৰ যিটো ফলাফল আউটকাম আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ গতিকে এনেধৰণৰ চিৰ সত্য ঘটনা যাক আমি ইউনিভাৰ্চেল ট্ৰুথ বুলি কওঁ তো ইউনিভাৰ্চেল ট্ৰুথ বুলি কোৱা ঘটনাবিলাকক আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব যাওঁ বা পাৰোঁ তো আহি গ'ল নেক্সট টু ইউনিভাৰ্চেল ট্ৰুথ ইউনিভাৰ্চেল ট্ৰুথ যিবোৰ ঘটনা অসমীয়াত কোৱা হয় চিৰ সত্য ঘটনা অ'কে তো চিৰ সত্য ঘটনা মই প্ৰথমতে কৈছিলোঁ সূৰ্য সদায় ক'ত ওলায় পূবফালে ওলায় তো এইটোকে মই লিখি দিছোঁ উদাহৰণটো চাবা দ্য ছান মই স্মল লেটাৰ ইউজ কৰোঁ দ্য ছান always rises in the east ছানটো সদায় ক'ত ওলায় পূবফালে উদয় হয় ঠিক আছে তোমালোকে হয়তো কোনোবাই লিখিবও পাৰা দ্য ছান অলৱেজ ছেট ইন দ্য ৱেষ্ট সদায় ছানটো ক'ত ডুবে পশ্চিমত ডুবে এইটো কথাও লিখিব পাৰা কাৰণ এইটো এটা চিৰসত্য ঘটনা হয় গতিকে এনেধৰণে সদায় যিবোৰ ঘটনা ঘটি থাকে যাক আমি অভ্যাসগত কাম বুলি কওঁ আকৌ যিবোৰ ঘটনা কি হয় চিৰ সত্য হয় কেতিয়াও আমি তাক সলনি কৰিব নোৱাৰোঁ কোনো পধ্যে সলনি নহয় তেনেকুৱা ধৰণৰ কথাবোৰ আমি বৰ্ণনা কৰিবলৈ যাওঁতে সাধাৰণতে চিম্পল প্ৰেজেণ্ট টেন্সটো ব্যৱহাৰ কৰোঁ ঠিক আছে তো এইকেইটা কণ্ডিশ্যন বা চৰ্ত তোমালোকে মনত ৰাখিবা এতিয়া আহিলে তোমালোকে দুইটা বাক্যতে চোৱা কেইটামান বস্তু চিমিলাৰিটি আছে চোৱা I always sleep at 10 PM the sun always rises in the east এতিয়া চোৱা এই তোমালোকে বাক্য গঠনৰ বিষয়ে ইতিমধ্যে পঢ়িছা ক্লাছ 12 পাইছাহি যিহেতু বাক্য গঠনৰ বিষয়ে শিকিছা এটা বাক্য হ'বলৈ হ'লে আমাৰ ইংৰাজীত কি লাগে তিনিটা উপাদান সাধাৰণতে লাগে যিকেইটাক আমি কি কওঁ সাবজেক্ট ভাৰ্ব প্লাছ আমাক অবজেক্ট এই তিনিটা সাধাৰণ উপাদান আমাক লাগিবই দেন অনলি উই কেন ক্ৰিয়েট এন ইংলিছ চেণ্টেন্স আদাৰৱাইজ চেণ্টেন্সটো আমাৰ কি নহ'ব কমপ্লিট নহ'ব কিবা এটা থাকি যাব গতিকে এই তিনিটা একদম ন্যূনতম মানে প্ৰয়োজনীয় বস্তু যিকেইটা আমাক লাগিব এটা বাক্য তৈয়াৰ কৰিবলৈ গতিকে এতিয়া চোৱা এই বাক্য দুইটাতে চোৱা এটা হেবিচুৱেল একশ্যন আৰু এটা ইউনিভাৰ্চেল ট্ৰুথ আছে দুইটাতে তোমালোকে এই বস্তুকেইটা উপাদানকেইটা চিনাকি কৰিব পাৰিবানে তো মই কৰি দিছোঁ তো প্ৰথমতে আই যিয়ে কামটো কৰে তাক আমি কৰ্তা বা ইংৰাজীত ছাবজেক্ট বুলি কওঁ গতিকে আইটো আহি গ'ল প্ৰথমটোত ছাবজেক্ট মই এইটো এছ বুলি লিখি দিছোঁ SUB বুলি লিখিছোঁ ছাব দেন আহি গ'ল ভাৰ্বটো কোনটো যিটো কাম কৰা ক্ৰিয়াটো হৈছে কাম কৰা যিটোৱে বুজায় সেইটোক আমি ভাৰ্ব বুলি কওঁ গতিকে ইয়াত কাম কোনটো কামৰ কথা কৈছে শ্লিপ মানে শোৱা কামটোৰ কথা কৈছে গতিকে শ্লিপটো হৈ যাব আমাৰ ভাৰ্ব অ'কে তাৰপিছত ইয়াত 10 PM শ্লিপ এট 10 PM ইয়াত এটা বস্তু এটা হৈ গ'ল কণ্ডিশ্যন এটা হৈ গ'ল ইয়াত কি হয় অবজেক্ট নাই আমাক এটা টাইমহে দিছে 10 বজাত আমি শুওঁ বুলি কৈছে তেওঁ শুৱে বুলি কৈছে ঠিক আছে তো আমাৰ ইয়াত এটা স্পেচিফিক অবজেক্টটো আমাক দিয়া নাই গতিকে কিহত শুৱে খোৱা কামটো কিহত কৰে এই টাইমটোহে আমাক এইটো দি থৈছে তো অবজেক্টটো আমি স্পেচিফিকেলি নাপালোঁ কিন্তু আমাৰ নেক্সট হেৰিটোত চোৱা নেক্সট চেণ্টেন্সটোত চোৱা দ্য ছান অলৱেজ ৰাইজেছ ইন দি ইষ্ট এতিয়া এইটো বাক্যত চোৱা ইয়াত কোনে কামটো কৰি আছে তাৰ বিষয়ে কৈ আছোঁ কোনে ঘটনাটো কৰে ৰাইজ কৰা কামটো কোনে কৰে ছানটোৱে কৰে ছানটো হৈ গ'ল আমাৰ ছাবজেক্ট
ওকে, ছানটো হৈ গ'ল ছাবজেক্ট, আৰু সি কি কাম কৰে, উদয় হোৱা কামটো কৰে, গতিকে ভাৰ্ব হৈ গ'ল ৰাইজ হ'ল। তাৰপিছতে এইটো ভাৰ্ব হৈ গ'ল ক'ত উদয় কৰে, ইষ্টত উদয় কৰে, ইষ্টৰ এই প্লেচটোত উদয় কৰে। তো আমি এইটো অবজেক্ট হিচাপে ৰাখি দিলো। ওকে, তো এনেধৰণে আমি কি কৰিব পাৰো, বাক্য এটা চিম্পল টেন্সৰ বাক্যত তিনিটা উপাদান সাধাৰণতে পাওঁ। তো এতিয়া তোমালোকে এইটো, মই এইটো পেজটো চেঞ্জ কৰিছো, তোমালোকে দেখিলা ইয়াত কি কি উপাদান থাকিলে, ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট, এইকেইটা আমি পাব পাৰো। মই আৰু এটা উদাহৰণ দি লওঁ, তাৰপিছত তোমালোকক বুজাই আছো। He goes to school by bus. Okay, ইয়াত এতিয়া তোমালোকে চোৱা, সাবজেক্ট কোন, হি, এছ, কি কাম কৰে, যোৱা কামটো কৰে, হৈ গ'ল ভাৰ্ব। দেন কলৈ যায়, স্কুললৈ যায়। ওকে, স্কুলটো হৈ গ'ল কি হয়, এইটো অবজেক্ট, সাবজেক্ট। তো এতিয়া আমাৰ তিনিটা উপাদান আছে। এইটো এটা কি বাক্য তোমালোকে জানানে, হি গোজ টু স্কুল বাই বাছ, সি স্কুললৈ কিহেৰে যায়, বাছেৰে যায়। গতিকে এইটো এটা তাৰ অভ্যাসগত কাম, সদায় সি কৰা কাম হয়, গতিকে ই এটা চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হয়। কিন্তু ইয়াত তোমালোকে দেখিছা, আমি সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট পাইছো, কিন্তু ইয়াৰ উপৰি আমি অন্য বেলেগ বস্তু পাবলৈ ইমান সক্ষম নহয়। কোনোবাই হয়তো তাৰ মিনছটো কিহেৰে যায় সেইটো বুজাই দিছে, কোনোবাই আগৰ আমাৰ যিটো হেৰি আছিলে, পেজ আছিলে, ইয়াত চোৱা, এইটো টাইমটো বুজাই দিছে, আৰু ইয়াত কি হয়, এইটো অলৱেজ, সদায় কৰা অলৱেজ টাইমটো বুজাই দিছে। তো এনেধৰণে এইটো সদায় কৰা ঘটনাটো, কথাটো আমাক বুজাই দিছে। তাৰ বাদে অন্য একো নাই, আমাৰ তিনিটা উপাদানেই মেইনলি আছে, সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। তো গতিকে আমাৰ এনচাৰটো কি হ'ল জানানে, আমি যেতিয়া চিম্পল প্ৰেজেন্ট টেন্সৰ এটা বাক্য কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ বাক্য গঠনটো যদি তোমালোকৰ মনত ৰাখিব লাগে, তেতিয়াহ'লে বাক্য গঠনটো হ'ব কি, সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। কেতিয়াবা অবজেক্টটো তোমালোকৰ মিচিং থাকিব পাৰে দেই। তাৰমানে এই মিনিমাম বস্তুকেইটা যদি থাকে, এইকেইটা মিনিমাম, আটাইতকৈ কম, এই কম থকা মানে কি, সহজ মানে কি, সৰল মানে কি, চিম্পল। তো এই চিম্পলি এইকেইটা বস্তু থাকিলে এটা বাক্যত, তাক আমি চিম্পল টেন্সৰ বাক্য বুলি কওঁ। আৰু যদি তাৰ ভাৰ্বটো আমি, আমাৰ টেন্সটো কোনে নিৰ্ণয় কৰি দিয়ে, ভাৰ্বটো, এইটো গ'জ আছে, গ'জটো কি হয়, প্ৰেজেন্ট টেন্সত আছে ভাৰ্বটো, গতিকে আমি গম পাওঁ এইটো প্ৰেজেন্ট চিম্পলৰ বাক্য। তো বুজি পালা চিম্পল টেন্সটো কেনেকে আমি বাক্য গঠনটো কৰিব পাৰো, চিম্পলি সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, এই কেইটা উপাদানেৰে আমি এটা চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য লিখিব পাৰো। অন্য বিভিন্ন ধৰণৰ কেইটামান বস্তু আছে, সেইকেইটালৈ আমি লাহেকে গৈ আছো, ঠিক আছে। ওকে, ঠিক আছে। তো তোমালোকে এতিয়ালৈকে গম পালা, প্ৰেজেন্ট চিম্পল টেন্সত আমি অভ্যাসগত, চিৰসত্য ঘটনা, আৰু সদায় যিবোৰ আমি কাম কৰি থাকো আৰু সাধাৰণতে, সেই তেনেকুৱা ধৰণৰ কথাবোৰ আমি কি কৰো, চিম্পল প্ৰেজেন্ট টেন্সত লিখো। আৰু তাৰ বাক্য গঠনটো আমি লিখোতে সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট পাইছিলো, নহয় জানো, এইকেইটা পালো অবজেক্ট। তো এইকেইটা পালো। এতিয়া তোমালোকে যেতিয়া যিকোনো এটা বাক্য দেখিবা, চিনাক্ত কৰিব লাগে এইটো কোনটো টেন্সৰ হয়। তো তাত তোমালোকে অকল এই তিনিটা উপাদান পাইছা বাক্যটোত, লগতে তোমালোকে ভাৰ্বটো প্ৰেজেন্ট টেন্সত পাইছা, তাৰ মানে গম পাবা এইটো এটা চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য। এতিয়া এটা কণ্ডিশ্যন আছে, আৰু এটা কণ্ডিশ্যন শৰ্ট এটা নতুনকে মই তোমালোকক কৈ দিম। চোৱা, চিম্পল প্ৰেজেন্ট টেন্সটো আমি কেতিয়াবা অন্য এটা ধৰণেও ব্যৱহাৰ কৰোঁ। কেনেকুৱা ধৰণ, কেতিয়াবা ভৱিষ্যতে নিশ্চিতভাৱে যদি ঘটনা এটা ঘটিবলৈ গৈ আছে, ভৱিষ্যতৰ টাইমত দেই, কাইলে তোমাৰ কি নে ধৰা হ'ল, তোমালোকৰ কাইলে সোমবাৰ, এইটো তোমালোকৰ কিবা ভেকেশ্যন এটা চলি আছিলে যেনিবা, সোমবাৰৰ পৰা একদম স্কুল খুলিবই, ঠিক আছে। এইটো কিন্তু ভৱিষ্যতে হ'ব। সেই ভৱিষ্যতে নিশ্চিতভাৱে হ'বলগীয়া এটা ঘটনা তোমালোকে কি কৰিব পাৰা, চিম্পল, তোমালোক বুলিয়ে নহয়, চবেই কি কৰিব পাৰে, চিম্পল প্ৰেজেন্ট টেন্সত লিখিব পাৰে। তো এইটো যে মই ধৰি ললো কাইলে সোমবাৰে স্কুল খুলিব তোমালোকৰ, ওকে, our school opens on
next Monday. Okay, এতিয়া এই বাক্যটো চোৱা অকণমান চাফা কৰি দিছো। এতিয়া চোৱা এই বাক্যটোত চোৱা তোমালোকে our school opens on next Monday. আমাৰ স্কুল কেতিয়া খুলিব? নেক্সট মানডে খুলিব। কিন্তু তোমালোকে বাক্য কথাটো চোৱা আৱাৰটো কি হৈ গ'ল? ছাবজেক্ট। আৱাৰ স্কুলটো গোটেইটো আৱাৰ স্কুলটো হৈ গ'ল ছাবজেক্ট। তাৰপিছতে এইটো হৈ গ'ল ভাৰ্ব, অপেন টু ভাৰ্ব হ'ল আৰু এইটো আমাৰ টাইমটো বুজাইছে। দেখিছা মই যে তোমালোকক কৈছিলো কেতিয়াবা আমি অবজেক্টটো মিচিঙো পাব পাৰোঁ চিম্পল টেন্সৰ ক্ষেত্ৰত, সেইকাৰণে এইটো অবজেক্টটো আমাৰ তেনেকৈ স্পেচিফিক নাই। অ'কে, তো আমি এই দুটা বস্তু পালো, ছাবজেক্ট প্লাছ ভাৰ্ব পাই গ'লো। অ'কে, তো এইটো পোৱাৰ লগে লগে আমি মেইন ভাৰ্বটো চালো অপেন। অপেনটো কি আছে? থাৰ্ড পাৰ্চন। এই আৱাৰ স্কুলটো কি হয়? আৱাৰ স্কুলটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে মেইন ভাৰ্বটো কি হৈ গ'ল? তাৰ লগত এছ এটা লাগি গ'ল। আৰু এছটো কেতিয়া লাগিব? যেতিয়া আমি এইটো প্ৰেজেণ্ট টেন্সত কথাটো কওঁ। তাৰমানে এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে। কিন্তু এই ছেকশ্যনটো আমাক কি বুজালে? নেক্সট মানডে, অহা সোমবাৰে স্কুল খুলিব। গতিকে ই কি কৰি আছে? ভৱিষ্যতৰ ঘটনা এটা বিষয়ে আমাক বৰ্ণনা কৰি আছে। কিন্তু আমি কোন টেন্সত লিখি আছো? চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখি আছো। এই ধৰণেৰে যদি কেতিয়াবা তোমালোকক এনেকুৱা ধৰণৰ কনফিউজ কৰিবলৈ কাৰেক্ট টেন্সত দি দিব পাৰে বোলে এইটো নেক্সট মানডে বুলি বা নেক্সট ইয়েৰ বুলি বা নেক্সট ছাটাৰডে তেনেকৈ দি দিলে তোমালোকক, কিন্তু মেইন এইটো অপেন বুলি আছে আৰু এইটো এনেকৈ ব্ৰেকেট দিয়া আছে, যেনিবা অপেনটোত ব্ৰেকেট দিয়া আছে। তেতিয়া তোমালোকে বিনা দ্বিধাই লিখিব পাৰিবা আৰু স্কুল অপেনছ, অপেনটো এছটো লগাই দিলে কাৰেক্ট টেন্স হৈ যাব, opens on next Monday. ঠিক আছে, আমাৰ স্কুল নেক্সট মানডেত খুলিব। তো ইয়াৰ পৰা তোমালোকে 3 নম্বৰ চৰ্তটো গম পালে। প্ৰথমতে সদায় 4 নম্বৰ চৰ্ত হয়, সদায় ঘটি থকা ঘটনাবিলাকক আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব পাৰোঁ। দ্বিতীয়তে অভ্যাসগত কামবোৰ আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব পাৰোঁ। তৃতীয়তে চিৰসত্য বা ইউনিভাৰ্চেল ট্ৰুথ যিবোৰ কথা থাকে সেইবোৰ আমি বৰ্ণনা কৰিবলৈ চিম্পল প্ৰেজেণ্ট টেন্সটো ব্যৱহাৰ কৰোঁ। 4 নম্বৰ আমাৰ চৰ্তটো কি পালো? ভৱিষ্যতে যদি নিশ্চিতভাৱে কিবা এটা ঘটনা ঘটিবলৈ গৈ আছে তেতিয়াহ'লে তাক আমি ডেফিনেটলি উই কেন ইউজ অৰ ৰাইট ইট ইন চিম্পল প্ৰেজেণ্ট টেন্স। অ'কে, তো এইটো হৈছে আমাৰ নেক্সট শিকিবলগীয়া কথা আছিল। হৈ গ'ল। তো চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে মই আজি তোমালোকক ইমানখিনিয়ে ক'লো। তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্টত ক'বা, আৰু উই আৰ কামিং লাইভ। আমি লাইভ ছেশ্যন কিছুমান তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিম। তোমালোকৰ ষ্টাডি আৱাৰ্ছতে হ'ব, তোমালোকে জইন কৰিলে তাতে যি তোমালোকৰ ডাউটছ থাকে সেই ডাউটবোৰ তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰিবা। অ'কে, তো চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে আজি ইমানখিনিয়ে আমি আলোচনা কৰিলোঁ। নেক্সট আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ এই ধৰণে এটা ছেকশ্যন কৰি প্ৰতিটো ছেকশ্যনৰ ওপৰত আমি বহলভাৱে ভালকৈ আলোচনা কৰি গৈ থাকিম। তো গুড বাই, থেংক ইউ।